পুৱতি নিশা 4 বজাত মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিছে এইজন ব্যক্তি। দেহৰ নিম্নাংশ ঢাকি পৰিধান কৰিছে বস্ত্ৰ। আহিয়েই গদগদ হৈছে ঈশ্বৰ ভক্তিত। আঁঠুকাঢ়ি দেৱী মাৰ বিচাৰিছে আশীৰ্বাদ। পিছে ৰ'ব, এয়া মন্দিৰৰ ভকত, পূজাৰী অথবা ভক্ত বুলি ভুল নুবুজিব। আহিয়েই প্ৰথমে প্ৰণাম, তাৰপিছত ল'লে হৰিনাম, তাৰপিছত আকৌ এয়া কি? তাৰপিছত চলালে চাফাই অভিযান। চাফাই মানে প্ৰণাম জনোৱা দেৱী মাৰ মূৰ্তিকে উঠাই আনিলে এইজন ব্যক্তিয়ে। হয়, গোসাইগাঁৱৰ কচুগাঁৱৰ ঐতিহাসিক মা মহামায়া মন্দিৰৰ CCTVত বন্দী হোৱা এই দৃশ্যই আচৰিত কৰিছে সকলোকে। মন্দিৰত প্ৰৱেশ কৰি মা দেৱীৰ চৰণত আশীৰ্বাদ লৈ আৰম্ভ কৰিলে লুটপাট। ৰাতিপুৱা প্ৰায় 4 বজাত সংঘটিত হয় এই চুৰিকাণ্ড। মন্দিৰৰ সোণ 10 ভৰি আৰু ৰূপৰ 750 গ্ৰাম ওজনৰ মুকুট লৈ উধাও চুৰ। প্ৰায় 10 লাখ টকাৰ আ-অলংকাৰ লৈ যায় কেমেৰাত বন্দী লোকজনৰ সৈতে অহা চোৰৰ দলটোৱে। ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। CCTV ফুটেজত 3টা চোৰে তলা গ্ৰিল ভাঙি সোমোৱা প্ৰত্যক্ষ হয় যদিও এজনক স্পষ্ট ৰূপত দেখা গৈছে। 24 ঘণ্টাৰ ভিতৰত আৰক্ষীয়ে দোষীক কৰায়ত্ব কৰি উচিত শাস্তিৰ দাবী জনায় মন্দিৰ পৰিচালনা সমিতিয়ে। মহামায়া মন্দিৰত পুৱা 3:30 বজাত এটা চুৰিকাণ্ড ঘটনা হৈছে। তো তাতে CCTV ফুটেজত 3জন চুৰি কৰা তাত দেখা গৈছে আৰু লগতে মাৰ অলংকাৰ মুকুট আছিল আৰু সোণৰ অলংকাৰ আছিল। এইবিলাক চুৰি কৰি লৈ পেলাই মোটামুটি 10 লক্ষ টকাৰ অধিক সোণ আৰু ৰূপৰ গহনা আছিল আৰু লৈ পেলাই চুৰি কৰি উঠাও হৈছিল। পুলিচ প্ৰশাসন আহিছে, তো স্থানীয় পুলিচ আমাৰ কচুগাঁৱৰ OC লগতে গোসাইগাঁৱৰ SDPO ছাৰেও আহিছে। তো ইহঁতে ইনভেষ্টিগেশ্যন কৰিছে। তো আমি বিচাৰোঁ যে ইহঁতে ভালদৰে ইনভেষ্টিগেশ্যন কৰক আৰু সোনকালে চোৰৰ কৰায়ত্ব কৰিবৰ কাৰণে মই ইহঁতক অনুৰোধ বিচাৰিছোঁ। নিউজ ডেস্ক, ঢাকা ষ্টুডিঅ প্লাছ।